গৰমৰ বন্ধ ঘৰতে বহি বহি এনেকৈ ভাবি থাকোঁতে মনত পৰিল আম আনাই আছে আৰু মই বহুত দিনৰ পৰা কৈ আছিলোঁ পকা আমৰ জেলি বনাম। গতিকে কেইটামান ধুনীয়া ধুনীয়া পকা আম লৈ ল'লোঁ আৰু দেখাতে ইমান ধুনীয়া লেঙেৰা আম বুলি যিটো কয় সেইটো আম। আৰু মই ভাবিলোঁ যে আজি প্ৰথমবাৰৰ বাবে অলপ ষ্টাইল দি খাই চাওঁ। আৰু মানুহে কয় যিমানে বেছি ধুনীয়া হয় সিমানে বোলে খায়ো ভাল লাগে, মানে যিকোনো খোৱা বস্তু বেছি টেষ্টি লাগে। এনেবাৰো আমটো মিঠাই আছিলে, কিন্তু মই ভাবিলোঁ যে অলপ ষ্টাইল দি খালে আৰু অলপ বেছি ভাল লাগিব নেকি। এতিয়া তাড়াতাড়ি এইবিলাক গুচাই লওঁ, নহ'লে মোৰ আমখিনি খোৱা যাবই। আৰু মানে পকা আমলৈকে মোৰ অকণমান হেৰি আছে, মানে উইকনেছ আছে, সেইকাৰণে মাজে মাজে খায়ো আছোঁ। এতিয়া সোনকালে ব্লেণ্ড কৰি ল'লোঁ, দেখা পালেই গোটেইখিনি। জেলি বনাব বহুতেই জানে, মই একেবাৰে সম্পূৰ্ণ চিম্পুল প্ৰচেছত জেলিখিনি বনাই আছোঁ। প্ৰথমতে পিউৰি এটা বনাই লৈছোঁ, 3টা আম লৈছোঁ, তাৰে এফালটো মই খালোঁৱে দেখা পালে। বাকী এইখিনি পাল্প ওলাইছে, তাতে মই চেনি যিখিনি জোখ লাগে সেইখিনি দিছোঁ, কাৰণ চেনি ইমান নালাগে, মিঠা আমেই হয়, নহ'লে চেনিৰ টেষ্টটোৱে বেছি আহিব। আৰু লগতে 1 চামুচ নেমু টেঙাৰ ৰস দিছোঁ, যাতে জেলিখিনি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। আৰু এই আমাৰ জেলি ৰেডি। সন্ধিয়া আলহী আহিলে লুচিৰ লগত জেলিয়ে দিলোঁ, খাই খুব ভাল পালে।